নমস্কাৰ দোস্ত, আপুনি যদি এজন গাড়ী অনাৰ হয়, বিশেষকৈ আপুনি যদি এজন পেট্ৰল গাড়ী অনাৰ হয়, তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে বহুত প্ৰয়োজন। আপুনি আপোনাৰ গাড়ীখনত যিটো পেট্ৰল ইউজ কৰি আছে, সেই পেট্ৰলখিনি আপোনাৰ গাড়ীখনে ইউজ কৰিব পৰাকৈ মেনুফেকচাৰে বনোৱাই নাই। আচলতে যিখিনি গাড়ী BS3 আৰু BS4 হয়, সেই গাড়ীখিনি বৰ্তমান যিটো মাৰ্কেটত E20 পেট্ৰল চৰকাৰৰ পলিচি মতে বেচিবলগীয়া হৈছে, সেই পেট্ৰলখিনি BS3 আৰু BS4 গাড়ীখিনিক বহুত ডেমেজ কৰিব পাৰে। BS6 গাড়ীখিনিক ইমান ডেমেজ কৰিব নোৱাৰে, কাৰণ BS6 গাড়ীখিনিত অলপ হাৰ্ড মেটেৰিয়েল ইউজ কৰা হৈছে, যাৰ কাৰণে ইঞ্জিন লাইফ ঠিকে থাকে, চলি যাব পাৰে। কিন্তু আপোনালোকে গম পাব যে আপোনাৰ বিশেষকৈ BS4 আৰু BS3 গাড়ী যিখিনি অ'নাৰ হয়, তেওঁলোকে গম পাব যে আপোনাৰ গাড়ীখনৰ আগতে পাৱাৰ বেছি আছিলে, মাইলেজ বেছি দিয়ে আৰু পিকআপো আছিলে। কিন্তু এতিয়া 2023-24 পৰা যেতিয়া E20 পেট্ৰল চৰকাৰে বেচিবলৈ দিছে, সেই পেট্ৰলখিনি ইউজ কৰাৰ পিছত আপোনাৰ গাড়ীৰ মাইলেজ, পাৱাৰ আৰু স্পীড গোটেইকেইটা কমি গৈছে, আৰু আপোনাৰ গাড়ীখনৰ বিশেষ প্ৰব্লেম বহুত দেখা দিছে। বিশেষকৈ টেকনিকেলি চাব গ'লে আপোনাৰ গাড়ীখনৰ ফিউল ইনজেক্টৰৰ প্ৰব্লেম আহিব পাৰে, ফিউল পাম্পৰ প্ৰব্লেম আহিব পাৰে, আৰু হেড গেস্কেটতো প্ৰব্লেম আহিব পাৰে। চৰকাৰৰ এইটো ভুল সিদ্ধান্ত নহয়। মই ডাইৰেক্ট চৰকাৰকো আমি সকলোৱে চৰকাৰকো আমি ডাইৰেক্ট ক'ব নোৱাৰোঁ যে আপুনি এইটো ভুল কৰিছে বুলি, কাৰণ চৰকাৰে কৈছে যে যদি E20 পেট্ৰল আমি ব্যৱহাৰ কৰোঁ, E20 মানে 20% ইথেনল, 80% পেট্ৰল। ইথেনলখিনি বনায় যিখিনি কুঁহিয়া ৱেষ্ট মেটেৰিয়েলৰ পৰা। তেওঁ কৈছে যে এই ৱেষ্ট মেটেৰিয়েলখিনি খেতিয়কে যদি ব্যৱহাৰ কৰি ব্যৱসায় হিচাপে ব্যৱহাৰ কৰিব পাৰে, তেনেহ'লে খেতিয়কৰ ইনকাম চ'ৰ্চ বাঢ়িব। আৰু তাৰ কাৰণে আৰু এই E20 ব্যৱহাৰ কৰিলে তেওঁলোকে কৈছে যে পলিউশ্যনো কমিব পাৰে। ঠিক আছে, কিন্তু আমাৰ চৰকাৰে ব্ৰাজিলৰ লগত তুলনা কৰিছে যে ব্ৰাজিলে এতিয়া E30 পেট্ৰল ইউজ কৰি আছে, কিন্তু ব্ৰাজিলে প্ৰত্যেকটো ষ্টেপ বাই ষ্টেপ 40 বছৰ কমপ্লিট কৰিবলগীয়া হৈছে এই কামটো কৰোঁতে। ব্ৰাজিলে অপশ্যন ৰাখিছে প্ৰত্যেকখন গাড়ীৰ প্ৰত্যেকজনৰ কাৰণে যে E0 পেট্ৰল ইউজ কৰিব পাৰে, E15%, E20%, E30%, প্ৰত্যেকটো অপশ্যন আছে। কিন্তু আমাৰ ইণ্ডিয়াত একো অপশ্যন নাই ৰখা। আচলতে এইটো অপশ্যন ৰাখিব লাগিছিলে, কাৰণ পুৰণা গাড়ীখিনি ইয়াত ছাইড ইফেক্ট হ'ব পাৰে। পুৰণা গাড়ীখিনিৰ কাৰণে E0 পেট্ৰল অপশ্যন ৰাখিব লাগিছিল বিশেষকৈ। আৰু ইয়াত যিখিনি চৰকাৰৰ কোৱা মতে যে আমি বাহিৰৰ পৰা তেলখিনি ইম্পৰ্ট কৰোঁ, এতিয়া অলপ কমকৈ কৰিবলগীয়া হৈছে। কিন্তু চৰকাৰে এইখিনি কৰাৰ আগত চৰকাৰৰ টাৰ্গেট আছিলে 2030 ভিতৰত E20 পেট্ৰল আমি সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিম। কিন্তু 2025-তে তেওঁ E20 দি দিলে, আৰু এতিয়া টাৰ্গেট লৈছে যে 2030লৈ তেওঁ E27 বা E30 পেট্ৰল ইউজ কৰিব। এতিয়া পুৰণা গাড়ী অ'নাৰখিনিয়ে ইয়াৰ যদি সমাধান বিচাৰে, তে সমাধান কি হ'ব? চাওক, তেনেকৈতো সমাধান একো নাই। সমাধান এটাই হ'ব, যদি চৰকাৰে অপশ্যন হিচাপে ৰাখে যে E0 পেট্ৰলো থাকিব পাৰে, E10% বা E20%, তেতিয়া আপোনাৰ গাড়ীখনৰ লাইফ বা পাৱাৰ আকৌ আগৰ দৰে বাঢ়ি যাব পাৰে। তো আজিলৈ ইমানখিনি আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে একবাৰ শ্বেয়াৰ কৰি দিব, যাৰ গাড়ী আছে, যিজন গাড়ী অ'নাৰ হয়। আচলতে অকল গাড়ী অ'নাৰ বুলিয়ে নহয়, আপুনি যদি এখন গাড়ী কিনিব বিচাৰিছে, বা আপুনি বিশেষকৈ এইটো কথা জনাৰ প্ৰয়োজন, ইনফৰমেশ্যন সকলোৰে কাৰণে, যে পাৰ্টিকুলাৰ এজন ব্যক্তিৰ কাৰণে তেনেকুৱা নহয়, ইনফৰমেশ্যন সকলোৰে কাৰণে হয়। তো ঠিক আছে, থেংক ইউ।